যাদুনগৰী মায়ং আৰু মায়ঙত কাছখিলা পাহাৰ ঐতিহাসিক যি কাছখিলা পাহাৰত মই উপস্থিত আছোঁ আৰু ইয়াতে মহাপ্ৰভুৰ শিৱ বাবাৰ মন্দিৰ দৰ্শন হ'লোঁ। প্ৰভুৰ দৰ্শন কৰিলোঁ, তেখেতৰ ওচৰত প্ৰভুৰ ওচৰত চাকি খলিতা জ্বলালোঁ আৰু এতিয়া আপোনালোকক দেখাইছোঁ কাছখিলা যি মনোমোহা যি পৰিৱেশ আৰু ইয়াতে ভক্তগণৰ যথেষ্ট ভিৰ হয় আৰু যিহেতু শিৱৰাত্ৰি শিৱ পূজাৰ সমাগত আৰু ইয়াত আৰু প্ৰায় দেখোঁ আজিও বহুত ভক্তৰ সমাৱেশ হৈছে। আজি সোমবাৰ দিনটো আছিলে আৰু মই ইয়াৰ কাছখিলাৰ যিটো পাহাৰ মেইন পাহাৰ আৰু কাছখিলাৰ যিটো ইতিহাস মানে কাছৰ ইয়াতে প্ৰকাণ্ড এটা কাছ ইয়াত শিলত খোদিত তলত দেখা পোৱা যায়। কিন্তু কাছ প্লাছ শিলা, কাছশিলা কিয় হ'ল, এই নামটো কেনেকৈ উৎপত্তি হ'ল, ইয়াৰ কোনো স্থানীয় অভিজ্ঞ ব্যক্তিৰ লগত মই পাছলৈ কথা পাতিবলৈ চেষ্টা কৰিম, আপোনালোকক জনাম। মই এতিয়া উপস্থিত আছোঁ কাছখিলা যি পাহাৰ ঐতিহাসিক পাহাৰ আৰু যাদুনগৰী মায়ঙত উপস্থিত আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু খুব যিমান ধুনীয়া ঠাইখন দেখাত তেনেকুৱা ডেঞ্জাৰো হয়, গতিকে ইয়ালৈ আহিলে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু এয়া হৈছে মন্দিৰলৈ যোৱা অৰ্থাৎ কাছখিলা পাহাৰত থকা শিৱ মন্দিৰ, এটা জাগ্ৰত শিৱ মন্দিৰ আৰু আপোনালোকে দেখিবলৈ পাইছে খুব সুন্দৰভাৱে ইয়াত খটখটি নিৰ্মাণ কৰা হৈছে আৰু এই খটখটিবোৰত সুন্দৰকৈ টাইলছ লগাইছে যাতে পিছল খাব নোৱাৰে ভক্তপ্ৰাণ ৰাইজে। আৰু ছাইডত খুব ধুনীয়াকৈ দিছে ষ্টীলৰ যি ৱাল আৰু ইয়াত ধৰি বৃদ্ধসকলেও খুব ধুনীয়াকৈ প্ৰভুৰ সেই মন্দিৰলৈ যাব পাৰিব আৰু খুব ধুনীয়াকৈ দিছে যাতে ষ্টীল দিছে যাতে পানীয়ে এইবোৰ মামৰ ধৰিব নোৱাৰে। গতিকে আপোনালোকক ওপৰৰ পৰিৱেশ সবিশেষ দেখাই আছোঁ। এক্সপ'ৰ মায়ং কাছখিলা পাহাৰ এক ৰহস্যপূৰ্ণ ঐতিহাসিক ঠাই মায়ং কাছখিলা। আপোনালোকৰ মাজলৈ আগতেও মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ। আজি পুনৰবাৰ আহিছোঁ মহাপ্ৰভুৰ শিৱ মন্দিৰলৈ। আপোনালোকে গমেই পাইছে খুব ধুনীয়া প্ৰায় 300তকৈও অধিক খটখটি এই শিৱ মন্দিৰ যোৱা পথলৈ। আৰু মই যেতিয়া আহিছিলোঁ ওপৰৰ যিটো মন্দিৰ আছে মই আপোনালোকক দেখুৱাম, সেই মন্দিৰটো সম্পূৰ্ণ হোৱা নাছিলে আৰু এতিয়া কাছখিলা যি মন্দিৰ শিৱ মন্দিৰ এতিয়া পূৰ্ণাংগ অৱস্থাত পৰিপূৰ্ণ হৈছে আৰু খুব ধুনীয়া লাগে সঁচাকৈ। এটা জাগ্ৰত মন্দিৰ আৰু ইয়াত ইতিহাস জড়িত আছে। কাছখিলা মন্দিৰ, কাছখিলা পাহাৰ কিয় হ'ল আৰু কাছখিলা শিৱ মন্দিৰ কিয় কোৱা হয় তাৰো এক ঐতিহাসিক ইয়াত কিছু ৰহস্য আছে। পাছলৈ আপোনালোকক নিশ্চয় ক'ম এই পাহাৰটোৰ বিষয়ে। আৰু এতিয়া সদ্যহতে আপোনালোকক দেখুৱাম মহাপ্ৰভুৰ যি মন্দিৰ, সেই মন্দিৰটো আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশ। ব্লেক মেজিক অফ মায়ং বুলি ক'লেই পৃথিৱীৰ বিশ্বই জনাজাত হৈছে। এতিয়া মায়ং হৈছে এখন যাদু নগৰী দেশ। গতিকে এই মায়ঙলৈ আহিলে আপোনালোকে বহুতো এনেকুৱা ঐতিহ্যমণ্ডিত ঠাই দেখিবলৈ পাব। আৰু কাছখিলা পাহাৰ কিয় হ'ল ইয়াৰ কিছু ইতিহাস জড়িত হৈ আছে। মই পাছলৈ আন এটা অতি সোনকালে ভিডিঅ' এটা এক্সপ্ল'ৰিং ভিডিঅ' এটা মই আপোনালোকৰ মাজলৈ আগবঢ়াম। গতিকে চাওক, এয়া হৈছে কাছখিলাৰ একেবাৰে ওপৰত থকা যি শিল, এই প্ৰকাণ্ড শিল আৰু ইয়াৰ ঠিক আগত ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে লাগি থকা কাষতেই প্ৰকাণ্ড এটা শিলত খোদিত কাছ এটা থকা বুলি গম পোৱা গৈছে। গতিকে সেই বিষয়ে মই পাছত আগলৈ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। আৰু চাওক, এয়া হৈছে ব্ৰহ্মপুত্ৰ মহাবাহু যি ব্ৰহ্মপুত্ৰৰ নদীৰ ঠিক ওপৰত এটা প্ৰকাণ্ড শিল আৰু এই শিলৰ ওপৰত মই এতিয়া উপস্থিত আছোঁ। আপোনালোকৰ ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ, সেই প্ৰাকৃতিক পৰিৱেশৰ ছবি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু এই ব্ৰহ্মপুত্ৰ নদীখনত আপোনালোকে গমেই পাইছে মহাবাহু ব্ৰহ্মপুত্ৰত ইয়াত ছাইডত সৰু সৰু মেচিন নাও দেখিবলৈ পাইছে। এতিয়া মই আপোনালোকক তলৰ পৰা ওপৰলৈ একেবাৰে পাহাৰৰ টিলাত থকা এক ঐতিহাসিক মন্দিৰ, শিৱ মন্দিৰ, এক পৌৰাণিক শিৱ মন্দিৰ, আপোনালোকক সেই মন্দিৰটো দেখুৱাই আছোঁ। কিন্তু তাৰ আগতে মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে এই মন্দিৰত যিবোৰ খটখটি আপোনালোকে দেখি আছে, এই খটখটিবোৰ খুব ধুনীয়াকৈ ইয়াত কমিটিয়ে খুব ধুনীয়াকৈ টাইলছ লগাই দিছে আৰু চাৰিওপাশে খুব ধুনীয়াকৈ এই বেৰবোৰ দেখিছে। এই ধুনীয়াকৈ মানে যিটো ৱাল ষ্টীলৰ ধুনীয়াকৈ খুটি ৱাল তেওঁলোকে
ইয়াতে মেৰামতি কৰি ধুনীয়াকৈ সজাই দিছে, যাতে বৰষুণত বা বতাহত ইয়াত কোনো ধৰণৰ মামৰ ইয়াত লাগি থাকিব নোৱাৰে। আৰু এই খটখটিবোৰ ইমান ধুনীয়াকৈ দিছে যে এই খটখটিবোৰ কেতিয়াও পিছল নহয় আৰু খুব ধুনীয়া খহটা খটখটি দিছে। আৰু চাওক ইমান ধুনীয়া মন্দিৰ, মহাপ্ৰভুৰ শ্ৰীচৰণত ভক্তপ্ৰাণ ৰাইজৰ যথেষ্ট ইয়াত আগমন হয়। প্ৰত্যেক দিনাই দৰ্শকৰ ভিৰ হয় ইয়াতেই। আৰু আজি যিহেতু সোমবাৰ আছিলে, আজিও আমি অলপ পলমকৈ আহি পাইছোঁ এই মহাপ্ৰভুৰ মন্দিৰলৈ। আৰু কাছশিলা এক ইতিহাস আছে। কাছশিলা কিয় হ'ল কাছশিলা, গতিকে কাছশিলা পাহাৰৰ এক ঐতিহাসিক ইয়াত ৰহস্য আছে। মই ইয়াৰ পিছত আৰু এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াম। সেই ভিডিঅ'টোত মই গোটেইখিনি কথা আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম এই কাছশিলাৰ ইতিহাসৰ বিষয়ে। গতিকে আপোনালোকক এই মুহূৰ্তত কাছশিলাৰ যি মহাপ্ৰভুৰ শিৱ বাবাৰ মন্দিৰ, সেই মন্দিৰটোৰ চাৰিওপাশৰ দৃশ্যাংশ আপোনালোকক দেখুৱাম। আৰু প্ৰায় 300ৰো অধিক খটখটি ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু বহু বছৰ ধৰি এজন বাবা আছে, আৰু এই যিজন বাবাই এই মন্দিৰটোৰ চাৰিওপাশৰ চোৱা চিতা আৰু তেওঁ ভগৱানৰ পূজা অৰ্চনা কৰি আহিছে। মহাপ্ৰভুৰ কাছশিলা মন্দিৰ, শিৱ মন্দিৰ ইতিমধ্যে মই ওপৰত পাইছোঁহি আৰু ইয়াৰ পৰা তলৰ দৃশ্যাংশ আপোনালোকক দেখাইছোঁ। আৰু চাওক কাছশিলা যি প্ৰধান মন্দিৰ, শিৱ বাবাৰ প্ৰধান মন্দিৰ আপোনালোকক দেখুৱাই আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এই মুহূৰ্তত আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আপোনালোক সঁচাকৈ ভাগ্যৱান। আৰু এবাৰ পাৰিলে এই মন্দিৰলৈ, বাবাৰ মন্দিৰলৈ আহিব, দৰ্শন হ'ব। আৰু এক ঐতিহাসিক মন্দিৰ, এক পৌৰাণিক মন্দিৰ। আৰু ইয়াত যিসকল ভক্তগণে ইয়ালৈ আহে, তেওঁলোকে কেতিয়াও খালী হাতে যাব নালাগে। নিশ্চয় নেদেখাজন ঈশ্বৰে ভগৱানে নিশ্চয় অন্তৰৰ কথা বুজি পায়। আৰু সেইবাবে হয়তো ইয়াত প্ৰতিদিনেই ভক্তপ্ৰাণ ৰাইজৰ যথেষ্ট সমাগম হয়। গতিকে আপোনালোকে এবাৰ আহিব, এই মন্দিৰলৈ চাব। ইমান ধুনীয়া মন্দিৰ, এবাৰ আহিলে সঁচাকৈ মনটো ইমান পবিত্ৰ লাগে, কিবা এটা ভাল লাগে। বিভিন্ন টেনশ্যনৰ মাজত থাকিলেও আপোনালোকে এই মন্দিৰলৈ এবাৰ আহিব, আপোনালোকৰ সকলো টেনশ্যন নিশ্চয় দূৰ হ'ব। আৰু চাওক এয়া হৈছে কাছশিলা মন্দিৰ, শিৱ বাবাৰ মন্দিৰৰ দৃশ্যাংশ। আৰু ইয়াৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ এই নদীখন দেখিছে, ইয়াত সৰু সৰু মেচিন নাও চলি আছে। আৰু ইয়াত চাওক ঠাইখন কিন্তু খুবেই ডেঞ্জাৰ, যিমান ধুনীয়া। গতিকে চাওক ইয়াৰ পৰা মই কিছু কেমেৰাত ইয়াৰ দৃশ্যাংশ বন্দী কৰিছোঁ, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। গতিকে এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় ভাল পাইছে। মায়ঙৰ যি ইতিহাস, কাছশিলা মন্দিৰৰ নেক্সট আকৌ এনেকুৱা ভাল ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ মোৰ চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে, পাৰিলে এটা লাইক কৰিব। গতিকে আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। বিশেষকৈ গৰম দিনকেইটাত আপোনালোকে যদি এই মহাপ্ৰভু মন্দিৰলৈ আহে, তেতিয়াহ'লে ইয়াৰ যি ওপৰত খুব ধুনীয়া পৰিৱেশ, গছ গছনি, শিল ইয়াত চাৰিওপাশে আৱৰি আছে, এক সৌন্দৰ্য বিৰাজমান আৰু খুব ধুনীয়া বতাহ বলি থাকে। গতিকে ইয়াত কোনো ধৰণৰ যিটো গৰম দিনত যিটো তাপমাত্ৰা হয়, যিটো উষ্ণতাত গৰম হয়, সেই গৰম ইয়াত কেতিয়াও অনুভৱ নহয়। মই আগতেও আহিছোঁ আৰু সেই আগৰ অভিজ্ঞতাৰ পৰাই মই আপোনালোকৰ কথাখিনি ব্যক্ত কৰিছোঁ। আৰু আপোনালোকে ইয়ালৈ আহিলে মহাপ্ৰভুৰ দৰ্শন হোৱাৰ লগতে আপোনালোকৰ যি মনৰ কামনা থাকে, মনৰ আশা থাকে, সেই আশা আপোনালোকৰ নিশ্চয় পূৰ হ'ব। আৰু ময়ো আহিলোঁ, প্ৰভুৰ চৰণত চাকি শলিতা জ্বলালোঁ। আৰু আপোনালোকক এতিয়া মই এই কাছশিলা একেবাৰে ওপৰত শিলৰ যি প্ৰাকৃতিক শোভাৰ সেই মনোমোহা পৰিৱেশ আপোনালোকৰ মাজলৈ অলপ আগবঢ়াই দিছোঁ। কাছশিলা মন্দিৰৰ তলত আপোনালোকে আহিলে অন্য এটা মন্দিৰ দেখিবলৈ পাব। আৰু ইয়াতো দৰ্শন হ'বলৈ পাৰিব। আৰু এয়া হৈছে
মায়ং কাছশিলা পাহাৰত অৱস্থিত মহাপ্ৰভুৰ শিৱলিং। আৰু ইয়াৰ নিচেই ওচৰতে আছে ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু চাওক কিমান সুন্দৰ পৰিৱেশ। ইয়াৰ অলপ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ।